এণ্ড গাইজ মই অলপ দিনৰ আগত ভিডিঅ' এটা দিছিলোঁ আৰু সেইটো ভিডিঅ' মই এজন কৃষকৰ ওপৰত দিছিলোঁ আৰু যিটো বগৰী বাৰীৰ কথা কৈ আছিলোঁ সেই বগৰী বাৰীৰ ওচৰতে আহি পাইছোঁ আৰু সেই বগৰী বাৰীটো মোৰ কাষতে আছে আৰু এইটো আমাৰ গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ লেটেকু চাপৰি বুলি কয় জেগাডোখৰ। আচলতে এইটো লেটেকু ৰজাবাৰী পৰে এডোখৰ ছাইড আৰু এইটো ৰজাবাৰীৰ পৰা অলপ সোমাই আহিব লাগিব। লেটেকু যিটো ৰজাবাৰীৰ পৰা সোমাই আহিব লাগিব আৰু সোমাই আহি একেবাৰে নৈ কাষৰ জেগাত আছে ঘৰটো। তেখেতৰ নাম স্বৰ্গীয় বহুৱা কুৰ্মী আৰু বহুৱা কুৰ্মীৰ যি পৰিয়াল আছে সেই পৰিয়ালৰ খেতিখিনিয়ে মই দেখাওঁ। কোষেশ্বৰ কুৰ্মী আৰু গোবিন্দ কুৰ্মী সিহঁতৰ পৰিয়ালৰ যি এই বগৰী বাৰী মই ভিতৰত আছোঁ আৰু বগৰী বাৰীৰ ভিতৰত থকা জেগা চাওকচোন। ইয়াত এতিয়া এইটো চাওক বগৰী লাগিছে, দেখিছেনে? এয়া বগৰী লাগিছে, ঠিক আছে। এয়া বগৰী লাগিছে আৰু এইটো বগৰী জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ এই 3 মাহ বগৰী পূৰা ছিঙি থাকিব। ইয়াত বগৰী 3 মাহ ছিঙি থাকিব আৰু এই বগৰী বাৰীটো মই দেখুৱাইছোঁ কি কাৰণে, যিহেতু এইটো একদম মানে এইডোখৰ জেগা নৈ কাষৰ অঞ্চল আৰু ইয়াত বানপানী হয়। তো বানপানী ইয়াত অলপ দিনৰ আগত 2টাকৈ বানপানী হৈ গৈছে, যিহেতু এবাৰ আগষ্ট মাহত হৈছিলে আৰু এবাৰ জুলাই মাহত হৈছিলে আৰু ছেপ্টেম্বৰ মাহত এটা বান হৈছিলে, ঠিক আছে। তো 2টা বানপানী হোৱাৰ পিছতো ইয়াত মানে এই দেখিছেনে, ইয়াত বোকা লাগিয়ে আছে, এইবিলাক দেখিছেনে, এইবিলাক বোকা লাগি আছে আৰু বানপানীত ইয়াৰ তলেদি পানী ওলাই গ'ল যদিও গছবিলাক মৰা নাই। আৰু যিহেতু মই মানে আহিছিলোঁ এইটো জেগাতে ফুৰিবলৈ আহিলোঁ, মাৰ লগত আহিছিলোঁ আৰু মাৰ লগত অহাৰ পিছত মোৰ বগৰী বাৰীটোলৈ আহিবলৈ মন গ'ল, কাৰণ মই এনেকুৱা বগৰী খেতি মই দেখা নাছিলোঁ, প্ৰথমবাৰ কাৰণে আজি মই দেখিছোঁ। আৰু মোৰ লগত তেখেতৰ ঘৰৰ পৰিয়ালৰ কোনো অহা নাই আৰু বগৰী বাৰীটো মোক দেখুৱাই দিলে। এই পোনে পোনে থকা বগৰী বাৰীটোৱে হয় আমাৰ আৰু সেই বগৰী বাৰীটো মই আপোনালোকক দেখুৱাইছোঁ। আৰু আপোনালোকে যদি খেতি কৰিব বিচাৰে তো আপোনালোকৰ যদি এনেকুৱা ধুনীয়া চাপৰি জেগাৰ মাটি আছে বা আপোনাৰ এনে কিছুমান মাটি ধৰি লওক এনে পৰি থাকে, আপোনাৰ বানপানী হয়, সেইখিনি জেগাতো আপোনালোকে এইটো দিব পাৰে। অলপ ওখ জেগা লাগিব, ধৰি লওক পানী আহি ওলাই গ'লেও একো নাই। আৰু যিখিনি জেগাত ধৰি লওক আপোনাৰ খেতি পথাৰ মাটি আছে, অলপ ওখ জেগা হয়নে, তো সেইবিলাক জেগাতো আপোনালোকে লগাব পাৰে বা চাপৰি জেগাতো লগাব পাৰে। আৰু এইখিনি জেগাৰ এটা মই বিশেষ বস্তু এটা কওঁ, কাৰণ এই বস্তুটো মানে বানপানী হৈ যোৱাৰ পিছতো মানে এইটো বস্তুটো নমৰে, হয়নে। আৰু যিটো বস্তু আজি আমাৰ অসমৰ বাহিৰৰ পৰা আহিছিলে, এইখিনি বস্তু কাশ্মীৰ ধৰি লওক, আপোনাৰ এই বিহাৰ চিহাৰ এইবিলাক জেগাৰ পৰা আহিছিলে, যিবিলাকৰ ডাঙৰ ডাঙৰ খেতি খেতি আছে, প্লামৰ খেতি আছে, বগৰী খেতি আছে। তো সেইবিলাক জেগাৰ পৰা খেতি আমাৰ অসমলৈ বস্তুটো ইম্পৰ্ট আহিছিলে। তো এতিয়া বস্তুটো মানে কি, আমাৰ ইয়াতে অসমতে যেতিয়া এই থলুৱা জেগাত আমি এই বস্তুটো কৰিছোঁ, এতিয়া আমাৰ ইয়াতে হৈছে, অসমতে হৈছে, হয়নে। তো কথাটো এইটোৱে যে আপোনালোকৰ মাটিডৰাখিনি এনেই যদি পেলাই থৈছে, আপোনালোকে এই বস্তুটো লগাওক। এই বস্তুটো লগালে মানে কি হ'ব, আপুনি বছৰেকত ধুনীয়া এটা ইনকাম হ'ব, হয়নে। আপোনাৰ জেগাডোখৰ অকণমান খালি মেইনটেনেঞ্চ কৰি ৰাখিব লাগিব। আৰু সেইকাৰণে কওঁ, ইয়াত কিছুমান এনেকৈ দৰৱ কিছুমানো মাৰে, হয়নে, বস্তুটো কলিখিনি বেয়া নহ'বৰ কাৰণে। তো ইয়াত মানে সম্পূৰ্ণ একো এতিয়ালৈকে মৰা নাই। এই প্ৰচেছটো কৰিলে আপোনালোকে ধুনীয়া এটা মানে লাভ এটা কৰিব পাৰিব। আৰু বছৰেকৰ জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰী, মাৰ্চ এই শিৱৰাত্ৰিৰ আগে আগে এই বস্তুবিলাক মানে বিক্ৰী হয়। আৰু 1 কেজি বগৰীৰ দাম প্ৰায় 200 টকা, 100, 150 এনেকৈও বিক্ৰী হয়, হয়নে। ছিজনটো যিমান আপোনাৰ প্ৰথম ছিজনত আহিব বস্তুটো, সিমান প্ৰথম বস্তুটোৰ দামটো বেছি হয়। আৰু যেতিয়া এভেইলেবল বস্তুটো ওলায় মাৰ্কেটত, তেতিয়া মানে বস্তুটোৰ দাম কমে। তো সেইটোৱে কৈছোঁ যে আপোনালোকৰ যদি এনেই খালী মাটি পেলাই থৈছে, এইটো কৰক। তো ইয়াৰ কেনেকৈ কৰিব লাগিব সেইখিনি কথা মই সেই দাদাজন ধান পথাৰলৈ গৈছে। আচলতে এতিয়া ধান কটা ছিজন চলি আছে। তো দাদাজনৰ লগত কথা পাতিম যে এইটো বস্তুটো নিজে পুলি লৈ আহি পেলাই কৰিব লাগিব নে এই ডাল কাটি লৈ মানে কৰিব পাৰি, এই বস্তুটো মই দেখুৱাম, সুধিম
তো সুধিলে বস্তুখিনি আপোনালোকক দেখুৱাব পাৰিম আৰু ভিডিঅ'টো দীঘল হৈছে আপোনালোকে স্কিপ কৰিবও পাৰে কোনো আপত্তি নাই কিন্তু যদিহে ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক এটা কৰিব কমেণ্ট এটা কৰিব আৰু ভিডিঅ' এনেকুৱা যদি আৰু লাগে খেতি ৰিলেটেড ভিডিঅ' তেতিয়াহ'লে উৎসাহ দিব আৰু ভিডিঅ' বনাই যাম আৰু সদায় ভাল কণ্টেণ্ট দি যাব বিচাৰিম আৰু সেয়াই কওঁ